हेलो गाइस वेलकम टू माय चैनल। आज आको आहिलो नतुन এখন ভিডিও লৈ আপোনালোকে সকলোৱে জানে একচুয়ালি মোৰ এটো পুराना ব্যৱসায় যেটো আমি মুৰ্গীৰ হ্যাচিং কৰো আৰু ইনকুবেটৰ মেচিন বিক্ৰী কৰা। তো এটো আমি আজি কয়েল বাৰ্ডৰ পোৱালি যেটো বোৰ্ডিং কৰিলো, কিন্তু কয়েল বাৰ্ডৰ মই হ্যাচিং কৰিম বুলি বহুত জায়গাত কণী বিচাৰিলো, কিন্তু কতো কণী নাপালো। লাষ্টত মানে উপায়বিহীন হৈ মই এক জায়গাৰ পৰা 150 মান পোৱালি কিনি আনিলো কয়েল বাৰ্ডৰ। এটো আজি বোৰ্ডিংত থমাই দিলো, ভাবিলো এটো কণীৰ কাৰণে স্টক বনাই লম। তো আজি চাওক পোৱালিবিলাক একদম 0 ডেছৰ পোৱালি, জাস্ট কণীৰ পৰা ওলাইছে আৰু লগে লগে লৈ আহিছো। তো বোৰ্ডিং কৰি আছো, জাস্ট এটো আমাৰ এনেকুৱা ব্যৱস্থা কৰা নাছিল, কিন্তু আগৰ পুৰণা বহুত কিবা কিবি আছে, সেইকাৰণে ভাবিলো লগে লগে আহি বস্তুবিলাক কৰি আছো। আমাৰ লাইট সেট এতিয়ালৈকে লগা হোৱা নাই, লাইট সেট লগাম যেটো বোৰ্ডিং কৰাতে অলপ মানে টেম্পাৰেচাৰৰ দৰকাৰ। আমি টেম্পারেচারটো লাইট সেট লগাই এটো উপর দি ঢাকন মারি দিলে ভিতৰত এটা হিটৰ ব্যৱস্থা হ'ব। সেই কাৰণে অলপ ফেনৰ হেৰিবিলাক দি অলপ ঢাকি দি আছো। তো এইবিলাক আমাৰ 40 দিনত ৰেডি হৈ যাব। 40 দিনৰ পিছৰ পৰা আমাৰ কৰি হৈ যাব, আমি নিজে তেতে হ্যাচিং হ'ব। আমাৰ তো জানে বহুত 24,000 লৈকে আমাৰ হ্যাচিং আছে, আৰু এইবিলাক মেচিন আমাৰ ৰেডি হৈ আছে। এজন অৰ্ডাৰ আছে, 5টা মেচিন ৰেডি হৈ আছে, আৰু আমি নিজে এইবাৰ হ্যাচিং কৰিম। তো আপোনালোকৰ পোৱালি লাগিলে যোগাযোগ কৰিব।